নমস্কাৰ গাইজ, আপুনি যদি এনেকুৱা পৰিৱেশত বিয়া পাতিবলৈ বিচাৰে তেতিয়াহ'লে এনেকুৱা এখন সুন্দৰ বিবাহখন লাগিব, যিখন বিবাহত আপুনি চাৰি কৰিব পাৰিব বা বিয়া পাতিব পাৰিব। তেতিয়াহ'লে আপোনাক এই পৰিৱেশ দেখুৱাই আছোঁ। মই গৈ আছোঁ আপুনি য'ত দৰা কইনা ৰখা হয়। আজি ৰিচিপশ্যন আছিলে, এখন বৰ ধুনীয়া বিয়া আছিলে, বিয়াত আহিছোঁ, ইনভাইট কৰিছিলে, ইয়াত আহিছোঁ। গতিকে ইয়াত আপোনাক পৰিৱেশটো দেখুৱাইছোঁ। ইয়াতে দৰা কইনাক ৰখা হৈছিলে। গতিকে আপোনালোকে এনেকুৱা এখন বিয়া পাতিবলৈ হ'লে অকণমান কষ্ট কৰিব লাগিব, অলপ পইচা ঘটাব লাগিব। গতিকে আপুনি জীৱনত জীয়াই থাকিব হ'লে বিয়া পাতিবই লাগিব, আপোনাৰ লগৰী লাগিবই। গতিকে এনেকুৱা এখন বিয়া পাতি আপোনাৰ অকণমান পইচাৰ দৰকাৰ, এনেকুৱা ছিষ্টেমত আপুনি এখন বিয়া পাতিব পাৰিব, এনেকুৱা পৰিৱেশত আপোনালোকে এনেকুৱা পৰিৱেশ পাব। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। গাইজ, বহুত দিন বিৰতিৰ পিছত আজি এটা ভিডিঅ' বনাব লাগিব। নিশ্চয় বহুত দিন ভিডিঅ' বনা নাই। জুবিন দা যেতিয়া ভিডিঅ' বনা নাই, বনাম জানুৱাৰীৰ পৰা ভালকৈ ভিডিঅ' বনাম। যিবিলাক আগৰ ভিডিঅ' আছে সেইবিলাকে মই ৰেড কৰি আছোঁ। জেৰি ব্লগ সকলোৱে কোৱা জেৰি ব্লগ। আজি বন্ধুৰ বিয়া, কেনেকুৱা অনুভৱ? ভাল লাগিছে, বহুত বহুত ভাল লাগিছে। আগতে 10টা বাজিছিলে, হয় আজি 2টা বাজিল। নহয় আগতে যেতিয়া এইখন হোৱা নাছিলে, হয় 10টা বাজিছিলে। এতিয়া কেইটা বজাত আহিব লাগিব ঘৰত? এতিয়া 8টা বজাত। এতিয়া 8টা বজাত কল কোনে কৰিব? কলে তেওঁ ৱাইফে কৰিব। ক'ব 8টা বজাত আহিব লাগিব। গতিকে কি দিলোঁ আমি নাকিডাল লগাই দিলোঁ। নাকিডাল লগাই দিলোঁ। নাকি লাগি গ'ল নে এতিয়া? আমাৰ দৰাক দেখা নাই, দৰাক দেখাই দিওঁ। দৰাক দেখুৱাম, এইটো আমাৰ দৰা। সদায় 10টা বজাত সোমাই, এতিয়া 8টাত সোমাব লাগিব। এতিয়া বটলৰ ঢাকন খুলিব নোৱাৰিব দৰাই। পূৰা ফুল কণ্ট্ৰলত ৰাখিব, কণ্ট্ৰলত ৰাখিব। ঢাকন খুলিলে কোৱাটাৰৰ ঢাকন খুলিব লাগিব, হাফৰ ঢাকনো খুলিব নোৱাৰে। এতিয়া খুলিলে কোৱাটাৰৰ ঢাকন আৰু সৰু গিলাচ ল'ব লাগিব, ডাঙৰ গিলাচ ল'লে নহ'ব। ডাঙৰ গিলাচ লি নহ'ব, সৰু গিলাচ দিব লাগিব, হিচাপ কৰি নিব লাগিব। আমাৰ একদম আমাৰ দৰাৰ একদম খাচ বন্ধু। কি কোৱা? নাকিডাল তুমি কিয় লগাই দিলা? ধুনীয়া জুবিনৰ বিয়া, ৰাতি হওক অকণমান দেৰি হওক আমি আছোঁ। ভাল লাগিছে আজি? বন্ধুৰ বিয়া যোৱাকালিও আহিছোঁ, আজিও আহিছোঁ। আহিব লাগিব, হয় নে নহয়? কিন্তু এইফালে কিন্তু বেলেগ বস্তু দেই, বিজনেছটো নিজৰ এৰি নিদিয়ে কেতিয়াও। হা? কালিও আহিব লাগিছিল, তো অহা নাই। মোৰ কথা বেলেগ বাৰু, মই অফিচত আছোঁ। নাই আপুনি ভিডিঅ'টো এডিট কৰোঁতে এইবিলাক কাটি দিব দেই। এডিট মানে কিছুমান বস্তু কাটিম মই বাৰু, কিন্তু হাঁহিটো ইমান অলপ মিলা হাঁহি হ'লে ভাল পালোঁ। নালাগে। কিয়? হা দোস্তি? হয় আমি অলপ পিছলৈকে যাওঁ। ইফালে যাওঁ। নিশ্চয় মজা লাগিছে, মজা লাগিছে। বঢ়িয়া। নিজৰ বন্ধুৰ বিয়া আৰু ইয়াতকৈ আৰু কি হ'ব? গতিকে আজি তাক আজি ফূৰ্তি কৰিছোঁ, আমি এনজয় কৰিছোঁ। কিন্তু আগত 10টাত সোমাইছিলে, এতিয়া কেইটাত সোমাব লাগিব? মোটামুটি 1টা বাজিব। নহয়, সেইটো কথা কোৱা নাই। আগত 10টা বজাত ঘৰত সোমাইছিলে, এতিয়া কেইটাত সোমাবহি? সি 9:50ত সোমাব লাগিব। 9:50 নহয়, 7টাতে কল কৰিব। নহয় 9:50ত। কাৰণ আমাক এৰি দিব নোৱাৰে। 10 মিনিট এই ৱাইফক এৰি দিব পাৰোঁ। এৰি দিব, এইটো কৰিব লাগিব। 9:50ত সোমাব। কি কোৱা? আপুনি প্ৰশ্নটো কওক। কি প্ৰশ্ন কৰক? গতিকে মই ভিডিঅ' একদম বহুত কিছুমান হিষ্টৰিকেল ভিডিঅ' বনাই থাকিম। এইটো ইমানতে নহয়, আপোনাৰ ভিডিঅ'টো একদম লাষ্টলৈকে চাব। মোৰ বন্ধুৰ বিয়া ভিডিঅ'। নহয় আপুনি গম পাইছোঁ, আপুনি প্ৰশ্নটো কৰক। মোক কি প্ৰশ্ন কৰিব? প্ৰশ্নটো মানে শুনা, তোমাৰ বন্ধুৰ বিয়া। এতিয়া তোমাৰ আগত যেনেকৈ বন্ধু তোমাৰ লগ ধৰিছিলে, আগত 10টা বজাত আহিছিলে, এতিয়াতো 7টাত আহিব লাগিব। এতিয়া 7টা নহয়, বন্ধুকো লাগিব নালাগে? চব লাগিব। চব লাগিব। এতিয়া ইয়াৰ ফেমিলি মানে কিবা 8টা বজাত বা 9:30 বজাত কমি যাব। মোৰ ফালৰ পৰা এইটো কৈছোঁ। গতিকে আমি দৰাক দেখুৱাই দিওঁ অকণমান, এইফালে ককাই দেউতাকো দেখুৱাই দিওঁ অকণমান। এতিয়া আমি মোৰ বন্ধু এজন আছে। আচ্ছা দোস্তি, লাষ্ট কৰিব নালাগে। ৰখি আছে, দেখা গম পাইছোঁ, তই ৰখি আছে। ধেমালি এটা আমি ভিডিঅ' এটা বনাইছোঁ। বিয়াখনত আহি পেলাই কেনেকুৱা ভালেই লাগিছে। ভাল লাগিছেনে? তোমাৰ বিয়াত কেনেকুৱা যে ব্লগ হ'ব, এইটো আনকমন ব্লগ হ'ব বুজিছেনে? এতিয়া আমি ধেমালি কৰিম, ফূৰ্তি কৰিম, চব কৰিম। দাদা আপোনাৰ ঘৰ এনে ক'ৰচোন, চিনি পাওঁ আপোনাক, ক'বচোন। মোৰ চানমাৰি ন? বিয়াত আহিলে এতিয়া দেৰি হ'ল ন?
বাকী খোৱা লোৱা হ'লনে? আপোনালোক গণিত জানে একদম এই অলপ ব্লগিং কৰি আছোঁ। আমাৰ এজন যোৰহাটৰ সঠিকো আছে, শিৱসাগৰ সঠিকো আছে। আপোনাৰ বিয়াখনো আহি পেলাই কেনেকুৱা লাগিছে আপোনাক? মজা। ইয়াত কেনেকুৱা আপোনাৰ খানা পিনা যেনেকৈ বহুত ধুনীয়া ধুনীয়া ন? আমাৰ অসমীয়া খানা যিটো অসমীয়া মানুহৰ আমাৰ কথাই অলপ বেলেগ। আমি অসমীয়াৰ যি কাম কৰোঁ আমি একদম নিস্বাৰ্থভাৱে কাম কৰোঁ, হয় নে নহয়? আমাৰ বিয়াবিলাক হ'বই আমাৰ ভাল, হয় নে নহয়? গতিকে আপোনালোকে গাইজ ভিডিঅ'টো লাষ্টলৈকে চাব। আমি এটা থুলমূল ভিডিঅ' এটা বনাইছোঁ। এনেকুৱা পৰিৱেশত যদি আপুনি এখন বিয়াখন পাতিবলৈ নিস্বাৰ্থভাৱে আপুনি পইচা জমাব লাগিব, এনেকুৱা VIP ষ্টাইলত বিয়াখন পাতিব লাগিলে। গতিকে আপুনি ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। গুড নাইট।